Convert the octal number 36 into its decimal equivalent. Okay, আমাক দিছে এটা octal number. তো 36 to দেখাত decimal number টাইপৰ লাগে, তো এইটো octal যে হয় আমি এটোকে ৰিপ্ৰেজেন্ট কৰিব কাৰণে কি কৰিম, ব্ৰেকেটৰ ভিতৰ লিখি তলতে ইয়াতে আমি 8 লিখি দিম। তো এই 8 টো ইন্ডিকেট কৰিব যে 36 হৈছে এটা octal number, আৰু আমাক কৈছে ইয়াৰ decimal equivalent টো উলিয়াব কাৰণে। তো এই decimal equivalent টো উলাই পেলাই আমি তাক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই ইয়াতে 10 লিখি দিম। ওকে, তো এতিয়া আমি ইয়াৰ অক্টেল নাম্বাৰটো যোনটো দিয়া গৈছে সেই অক্টেল নাম্বাৰটোৰ আমি এতিয়া ডেচিমেল ৰিপ্ৰেজেণ্টেশ্যনটো উলিয়াব লাগিব। তো তাৰ কাৰণে আমাক লাগে পজিশ্যনেল ৱেইট। তো মই ইয়াতে ৱেইট বুলিকে কৈ দিছোঁ। তো ইয়াতে 36ৰ 6টো হৈ যাব আমাৰ LSB বা লোৱেষ্ট ছিগনিফিকেণ্ট বিট, আৰু ইয়াতে 3 হৈ যাব আমাৰ MSB বা মষ্ট ছিগনিফিকেণ্ট বিট। এতিয়া LSBৰ ৱেইট হয় 8 to the power 0, ঠিক আছে। আৰু যিমান আমি লেফ্ট ছাইডলৈ গৈ থাকিম আমি চিম্পলি 8ৰে মাল্টিপ্লাই কৰি গৈ থাকিম। তো 8 to the power 0 লগত এটা 8 মাল্টিপ্লাই কৰিলে হৈ যাব 8 to the power 1। অ'কে, যিহেতু আমাৰ দুটা বিটে আছে আমি 8 to the power 1তে ষ্টপ কৰি দিম। এতিয়া ডেচিমেল ওলাবৰ কাৰণে একো যেনেকৈ আমি বাইনেৰী কৰিছিলোঁ ছেইম টু ছেইম প্ৰচেছ। আমি কি কৰিম, MSB ল'ম 3 আৰু তাক মাল্টিপ্লাই কৰি দিম তাৰ কৰেছপণ্ডিং ৱেইটৰ লগত যোনটো হৈছে 8, তো 8 to the power 1। তাৰপিছত প্লাছ কৰিব লাগিব 6ক প্লাছ মাল্টিপ্লাই কৰিম তাৰ ৱেইটৰ লগত যোনটো হৈছে 8 to the power 0। 3 মাল্টিপ্লাইড টু 8 এইটোৱে দিব আমাক 24, প্লাছ এফালে আছে 6 into 8 to the power 0। এইটো 8 to the power 0 মানেতো হৈছে 1, তো 6 times 1 হৈ গ'ল আমাৰ 6, তো 24 plus 6 পাই গ'লোঁ আমি 30। তো তাৰ মানে এই যোনটো আমাক দিছে 36 যোনটো হৈছে এটা অক্টেল নাম্বাৰ, ইয়াৰ ডেচিমেল ইকুইভেলেণ্ট হ'ব 30।